নমস্কাৰ সিজু আয়ুৰ্বেদিক চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনালোঁ আমাৰ ইয়াতে বিভিন্ন পেশেন্ট আহে তাৰে এজন পেশেন্ট হিচাপে তেখেতে ইয়ালৈ কিয় আহিছিলে কেনেকৈ পালে ডিটেইলছটো জানিবৰ কাৰণে তেখেতৰ মুখৰ পৰা আমি আজি শুনকচোন প্ৰথমে আপোনাৰ নাম নমস্কাৰ মোৰ নাম মানিক ৰয় আৰু মোৰ ঘৰ হুজাই মই মোটামুটি ধৰি লওক 20-25 দিন ধৰি পেলাই মোৰ এই ডিঙিৰ বিষৰ কাৰণে মই বহুত কষ্ট পাই আছিলোঁ ডিঙিটো মানে ইফালেও কৰিব পৰা নাই ভালকৈ টোপনিও দিব পৰা নাই তাৰপিছত মই এই হৰেশ্বৰ স্বৰ্গীয় ছাৰৰ বিষয়ে মই শুনিছোঁ বা এখেতৰ লগত মোৰ আগৰ পৰা চিনাকিও আছিল তো মই এখেতক কণ্টেক্ট কৰিছোঁ কৰি পেলাই কৈছোঁ যে ছাৰ মোৰ এনেকৈ বহুত বিষ হৈ আছে মই পেইন কিলাৰ খাব লগা হৈ আছে পেইন কিলাৰ খালে আৰাম পাওঁ তাৰপিছত আকৌ বিষটো বাঢ়ি যায় তাৰপিছত এখেতে মোক মাতিছে আৰু আজি এখেতৰ ইয়াতে আহি পেলাই এখেতে মোক কেইটামান মেছেজ আৰু থেৰাপি দিছে মই বহুত ভাল পাইছোঁ আৰু মই এখেতক ধন্যবাদ জনাব বিচাৰোঁ কিয়নো মই এই অলপ আগতে মই মোৰ ডিঙিটো ইফালেও কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া মই ভালকৈ ইফালেও কৰিব পাৰি আছোঁ আৰু মানে বিষটো মোটামুটি ধৰি লওক 90-95% এতিয়া মানে নাইকিয়া হৈ গ'ল এনেকৈ লাগি আছে তো মোৰ এটা বিশ্বাস যে এখেতৰ ইয়াতে আপোনালোকেও যদি আহে তো আৰাম পাব মই নিজে ভাল পাইছোঁ যাৰ কাৰণে মই ছাৰক বহুত ধন্যবাদ জনাওঁ থেংক ইউ ছাৰ